আহি গ'ল নতুন চৰকাৰী টয়লেটৰ ফাইনেল হোৱা লিষ্ট। এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে 12,000কৈ টকা লাভ কৰিব পাৰিব আৰু কাইলৈ আপোনালোকৰ 9,000 টকা আপোনালোকৰ সকলোৰে বেংকৰ একাউণ্টত সোমাব আৰু এই আঁচনিখন দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। গতিকে আপোনালোকৰ বাকী যিবোৰ ডকুমেণ্টছ আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি বা আপোনালোকৰ ধৰি লওক ৰেচন কাৰ্ড এইবোৰ আপোনালোকে বা লেবাৰ কাৰ্ড এইবোৰ আপোনালোকে ঠিক ঠাক কৰি ল'ব যদি কিবা ভুল হৈ আছে। গতিকে আপোনালোকে প্ৰথমতে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ নামটো এই লিষ্টখনত আছেনে নাই। যদি আপোনাৰ নামটো এই লিষ্টখনত থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই মানে যিটো চৰকাৰী টয়লেটৰ SBMG স্বচ্ছ ভাৰত মিছন ইয়াৰ দ্বাৰা আপোনালোকে এই মানে চৰকাৰী টয়লেটটো আপোনালোকে লাভ কৰিব পাৰিব আৰু এই টয়লেটটো লাভ কৰাৰ কাৰণে আপোনালোকে 12,000কৈ টকা লাভ কৰিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকে এই টয়লেটখনৰ যিটো ফাইনেল লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আপোনালোকৰ সকলোৰে আহিব লাগিব। এই ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰিব আৰু এই ৱেবছাইটখন যদি আপোনালোকে বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে যদি বিনামূলীয়াকৈ সকলো খবৰৰ লগত সংযুক্ত হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে গোটেইখিনি খবৰ আপোনালোকে লাভ কৰিব পাৰিব। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু আগতীয়াকৈ জনাই দিওঁ বা যিবিলাকৰ ওপৰত ভিডিঅ' বনাওঁ সেইবিলাকৰো ওপৰত কিন্তু আগতীয়াকৈ জনাই দিওঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ ডেছক্ৰিপশ্যনত চাব লিংক আছে আমাৰ হোৱাটছআপ চেনেলৰ। আপুনি হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। আপোনালোকে এইটো পেজলৈ যেতিয়া আহি যাব আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে যেতিয়া নেকি আপোনালোকে স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াত চাব যে কেইটামান আপোনালোকৰ ইম্পৰ্টেণ্ট আপোনালোকৰ কেইটামান লিংক দিয়া হৈ আছে। ইয়াত লিখা আছে ইম্পৰ্টেণ্ট লিংক বুলি আৰু আপোনালোকে ইয়াত চাব ন' ইউৰ স্বচ্ছ ভাৰত ডাটা MIS এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবোৰ্ড। তাৰপিছত আপোনালোকে ইফালে চাব ইয়াত লিখা আছে কেপাচিটি বিল্ডিং ডেছবোৰ্ড GOBA ৰাধন। তাৰপিছত স্বচ্ছতা সমচাৰ, তাৰপিছত ষ্টেট ফেক্ট শ্বীট। গতিকে আপোনালোকে লিষ্টখন চেক কৰিবলৈ ন' ইউৰ স্বচ্ছ ভাৰত MIS আপোনালোকে এইটোত ক্লিক কৰিব লাগিব। যেতিয়াই নেকি আপোনালোকে এইটোত ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন আপোনালোকৰ লোডিং কৰা হ'ব। মই ডেস্কটপ ছাইটটো আপোনালোকক বনাই দেখুৱাই দিছোঁ। এইটো লোডিং কৰা হ'ব। লোডিং কৰাৰ পাছত আপোনালোকে তলফালে এনেকুৱাকৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকে চাব বহুতখিনি অপশ্যন আপোনালোকে ইয়াতেই পাই যাব। তো আপোনালোকে ইয়াত চাব যে ছাইডত আপোনালোকৰ 3টা লাইন দিয়া হৈ আছে। আপোনালোকে এই 3টা লাইনত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই 3টা লাইনত এটা ক্লিক কৰিব তাৰ পাছত আপোনালোকে ইয়াত চাব লগিং বুলি লিখা আছে MIS ৰিপৰ্টছ ডেছবোৰ্ড আৱাৰ্ড পৰ্টেল। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ ডেছবোৰ্ডত 2 নম্বৰত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে যেতিয়া ডেছবোৰ্ডত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন লোডিং কৰা হ'ব আৰু আপোনালোকে ইয়াতে চাব পাৰিব যে আমাৰ ভাৰতবৰ্ষত মানে কোন জেগাত কিমানটা মানে হেৰি লাভ কৰিছে, কোন মানে টোটেল ভিলেজ কেইটা, ডিষ্ট্ৰিক্ট কেইটা, ব্লক কেইটা, পঞ্চায়ত কেইটা, টোটেল SBI কিমান টকাৰ দিয়া হৈছে বা কিমান টকাৰ দিয়া হোৱা নাই, কোনে কোনে লাভ কৰিছে গোটেইখিনি কিন্তু আপোনালোকে ইয়াতে সকলোবিলাক ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব। তো আমি সেইবোৰ প্ৰথমতে নাচাওঁ। আপোনালোকে ইয়াতে চাব পাৰিব যে কমিউনিটি কম্প'ষ্ট পোষ্ট আপোনালোকে গোটেইখিনি কিন্তু ইয়াতে আপোনালোকে সকলো ধৰণৰ তথ্যটো আপোনালোকে ইয়াতেই পাই যাব। তো আমি প্ৰথমতে ইয়াত চাব লাগিব ছাইডত আপোনালোকে চাব ইয়াত হোম বুলি লিখা আছে। তাৰপিছত GOB ৰাধন পৰ্টেল বুলি লিখা আছে। আপোনালোকে এনেকৈ তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে ইয়াত চাব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াতে এটা ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াতে এটা ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ মানে যিটো ষ্টেট আছে আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। মই আসামটো চিলেক্ট কৰি লৈছোঁ। তাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। যেনেকৈ মই এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ মাজুলী। তাৰ পাছত আপোনালোকে ব্লকখন চিলেক্ট কৰি ল'ব উজানি মাজুলী। মই এইটো ব্লকখন চিলেক্ট কৰি লৈছোঁ। তাৰ পাছত আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাই দিব, লগতে গাঁওখনো জনাই দিব। তাৰপিছত আপোনালোকৰ ফুলনি
মই এইটোৱে চিলেক্ট কৰিছোঁ। ফুলনিটো চিলেক্ট কৰাৰ পাছত চিলেক্ট ভিলেজ, আমি ভিলেজটো কালিয়াগাঁও আমি এইটোৱে চিলেক্ট কৰিম, কালিয়াগাঁওটো। তাৰ পাছত আপোনালোকে তলফালে চাব এইখিনি ফিল আপ কৰাৰ পাছত প্ৰথমে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, তাৰপিছত ব্লক চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়ত চিলেক্ট কৰিব লাগিব। তাৰ পাছত কিন্তু আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব। এই ছাবমিটত যেতিয়া নেকি আপোনালোকে ক্লিক কৰিব, তাৰ পাছত আপোনালোকৰ মানে যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ খোল খাই যাব। আৰু এই লিষ্টখনত নাম থকা প্ৰত্যেকজন ব্যক্তিয়েই অহাকালিৰ পৰা 9,000কৈ টকা লাভ কৰিব পাৰিব নিজৰ বেংকৰ একাউণ্টত। আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো কোনটো বেংকৰ একাউণ্ট আপোনালোকৰ ইয়াত দিয়া হৈ আছে বা আপোনাৰ নামটো ইয়াত আছেনে নাই আপোনালোকে সেইটো চেক কৰাৰ কাৰণে কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে চাব হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে গোটেইখিনি কিন্তু হোৱাটছআপ চেনেলতে পাই যাব আৰু পাই পেলাই আপোনালোকে হেৰি কৰিব পাৰিব। গতিকে ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে তেনেকুৱাকৈ কিন্তু আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।